নমস্কাৰ বন্ধুসকল আজি এইটো ভিডিঅ'ত মই আপোনাৰ নেৰিষ্ট লেটাৰেলি এন্ট্ৰেন্স এক্সাম যোনটো আপোনাৰ 13 তাৰিখে হৈছে তাৰ ওপৰত মই এইটো কোৱেশ্চন পেপাৰ সলিউশন কৰিছো সো আপুনি যদি এক্সাম দিছে তেতিয়ালে এইটো ভিডিঅ' পা আপুনি মিলাই ল'ব পাৰিব যে কিমান আপুনি শুদ্ধকে কৰিছে আৰু কিমান মাৰ্ক স্কোৰ কৰিব সো এইটো আপোনাৰ মই পেপাৰ ইয়াত আমাৰ কোড দিয়া আছে 30 31 32 33 34 এন্ড 35 মানে 31 32 আপোনাৰ এগ্ৰিকালচাৰৰ কাৰণে হয় 31 টু সিভিলৰ কাৰণে আৰু বাকি কম্পিউটাৰ ইলেক্ট্ৰিক্যাল মেকানিক্যাল তেনেকে আছে সো মই আজি এইটো ভিডিঅ'ত আপোনাৰ 31 যোনটো সিভিলৰ আছে হেতু মই প্ৰপাৰ সলিউশন কৰিম সো চাওক এটো সো আমাৰ এটো ইয়াত আপোনাৰ সেকশন ডি সিভিল ইঞ্জিনিয়াৰিং 31 টু পেপাৰ কোড আছে সো মই এটো আমাৰ প্ৰথম কোৱেশ্চনত দিয়া হুদিছে 81 a flow which is constant with respect to time is known as so ইয়াত আমাৰ কারেক্ট অপশন আছে অপশন নম্বৰ বি স্টাডি ইজ কারেক্ট অপশন আমাৰ কনস্ট্যান্ট যেটা থাকে তেতিয়া আমাৰ ফ্লোটো কি হয় স্টাডি হয় সেকেন্ড কোয়েশ্চন 82 কোয়েশ্চন নম্বৰ হুদিছে আমাৰ which of the following indicates the correct set of combination of total station so যেতিয়া total stationৰ কথা হুদে আৰু correct series হুদে তেতিয়ালে আমাৰ অপশন নম্বৰ সি ইজ কারেক্ট অপশন ইলেক্ট্ৰনিক্স থিওডোলাইট অর EDM এটো আমাৰ কারেক্ট অপশন আছে কোয়েশ্চন নম্বৰ 83 হুদিছে the brick laid with its length parallel to the face of the wall is known as so আমাৰ ব্ৰিকৰ আমি পঢ়িছিলো যেতিয়া ব্ৰিক আমাৰ এনেকে থাকে এটা ব্ৰিক সো এনেকে আমাৰ যদি ফেসত থাকে আমাৰ প্যারালাল এটো ফেসৰ বা প্যারালাল থাকে সো তেনেকে আমি কি কৰো ব্ৰিকটো আমি স্ট্ৰেচাৰ কও স্ট্ৰাকচাৰ হেডাৰটো কি এনেকে থাকে হেডাৰ আৰু স্ট্ৰেচাৰটো ইয়াক কও সো ইয়াত কারেক্ট অপশন আছে অপশন নম্বৰ বি স্ট্ৰেচাৰ নেক্সট কোয়েশ্চন আমাৰ দিয়া আছে কোয়েশ্চন নম্বৰ 84 দিয়া আছে সৰি কোয়েশ্চন নম্বৰ 84 আমাৰ হুদিছে which of them cause the red color in water so আমাৰ পানীত যোনটো ৰঙা কালাৰ হৈ যায় হেতু কি কোনটো আপোনাৰ ইয়াত কোনটো ইয়াপা মানে আপোনাৰ হেই ৰেসপন্সিবল হয় ফৰ ৰেড কালাৰ ইন ওয়াটাৰ সো আমাৰ আইৰন যেতিয়া ওয়াটাৰত থাকে তেতিয়া আপুনি চাইছে কেতিয়াবা টিবেলত আইৰন যদি বহুত বেছি উলায় তেতিয়ালে আপোনাৰ কি হৈ যায় ৰঙা হৈ যায় সো কারেক্ট অপশন ইজ অপশন নম্বৰ বি 85 কোয়েশ্চন নম্বৰ আছে ম্যাক্সিমাম পার্সেন্টেজ অফ রেইনফোর্সমেন্ট ইন বিম ইয়াত আপোনাৰ কি হৈছে ইয়াত বহুত লৰাবিলাক কনফিউজ কি হৈ যায় আপোনাৰ 4 আছে 6 আছে 2 আছে তো 8 বহুত স্টুডেন্ট বিলাক 8 মাৰে বাট ইয়াত চাব লাগিব আমাৰ কথা কৈছে বিম কৈছে কোয়েশ্চনত মেনশন কৰিছে যদি কলম থাকে তেতিয়ালে আপোনাৰ 8 হ'ব বাট ইন কেস বিম সো কারেক্ট অপশন ইজ 4 সো 4% আপোনাৰ ম্যাক্সিমাম পার্সেন্টেজ থাকে কোয়েশ্চন নম্বৰ 86 দিয়া আছে principal plane in a plane on which shear stress is তো principal plane যেতিয়া আমি যেতিয়া আমি ডিসকাস কৰো তেতিয়া আমাৰ principal plane shear stress যোনটো হয় হেতু সদায় 0 থাকে সো কারেক্ট অপশন ইজ 0 অপশন নম্বৰ এ এতিয়া আমাৰ নেক্সট কোয়েশ্চন আছে সরি কোয়েশ্চন নম্বৰ 87 আছে the shear stress at a center of circular staff is সো ইয়াতো সার্কুলার স্টাফত শিয়ার স্ট্রেস হুদিছে সো ইয়াতো কারেক্ট অপশন হ'ব অপশন নম্বৰ এ 0 আমাৰ কি হয়টো 0 হয় সো তাৰ পিছত আমাৰ দিয়া আছে এ গুড সরি আমাৰ ইয়াত হুদিছে কোয়েশ্চন নম্বৰ 88 আছে আ গুড বিল্ডিং স্টোন শুড নট অবজার্ভ ওয়াটার মোর দেন সো অপশন আছে আমাৰ 5% আছে 10% 15 আৰু 20 সো ইয়াত বহুত স্টুডেন্ট বিলাক কি ইয়াত ভুল কৰি আহে যে এটো 20 অপশনটো মাৰি আহে বিকজ একচুয়ালি 20 অপশন টু ৰং আছে এটো 20 টো আপোনাৰ ব্ৰিকৰ কাৰণে হয় সো ডেফিনেটলি ব্ৰিক যিমান ওয়াটাৰ অবজাৰ্ভ কৰিব ৰব তাতকে সদায় আমাৰ কি হয় বিল্ডিং টো কম হয় সো ডেফিনেটলি তিনটা মাজত এটা হ'ব আৰু কারেক্ট অপশন আছে অপশন নম্বৰ এ 5% ব্ৰিক যোনটো এটা বিল্ডিংৰ কাৰণে গুড স্টোন তেতিয়া ক'ব পাৰিব যদি হি 5% কে বেছি অবজাৰ্ভ কৰা নাই ওয়াটাৰ তাৰ পিছত আমাৰ কোয়েশ্চন নম্বৰ 89 দিয়া আছে the most common cause acidity in water is so ওয়াটাৰত যোনটো এসিডিটি আমাৰ হেই ৰেসপন্সিবল হয় এসিডিটিৰ কাৰণে সো এটো হয় অপশন নম্বৰ বি কাৰ্বন ডাই অক্সাইড আমাৰ এসিডিটিৰ কাৰণে ৰেসপন্সিবল হয় তাৰ পিছত কোয়েশ্চন নম্বৰ 90 আমাৰ দিয়া আছে 90 কোয়েশ্চন নম্বৰ আমাৰ দিয়া আছে the column of multi storage building are designed to withstand the force due to so এটা মাল্টি স্টোরেজ বিল্ডিংৰ কাৰণে কি আমাৰ লোড ফ্যাক্টৰ হেই মানে
মেনশ্যন ইম্পৰ্টেণ্ট হয় চ' ডেড লোডটো যোনটো ছেল্ফ ৱেইট অফ বিল্ডিং মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত লাইভ লোড এইটো ইম্পৰ্টেণ্ট আছে আৰু উইণ্ড লোড যিমান বিল্ডিংটো ওখ হ'ব উইণ্ডৰ প্ৰেছাৰটো ইমানেই বেছি পাৰিব চ' আমাৰ কাৰেক্ট অপশ্যন আছে অপশ্যন নম্বৰ ডি ইজ অল অফ দ্য এবভ আৰু নেক্সট কুৱেশ্যন আমাৰ ইয়াত দিয়া আছে কুৱেশ্যন নম্বৰ 91 আমাক সুধিছে দ্য বিয়াৰিং কেপাচিটি অফ ৱাটাৰ লজ ছইল কেন বি ইম্প্ৰুভ বাই চ' আমাৰ এটা যেতিয়া বিয়াৰিং কেপাচিটি অফ ছইল যোনটো এৰিয়াত যোনটো ছইলত আমাৰ ৱাটাৰটো বেছি থাকে চ' সেইবোৰ ছইল আমি কেনেকৈ তাৰ বিয়াৰিং কেপাচিটিটো ইম্প্ৰুভ কৰিব পাৰিম চ' ইয়াত কেতিয়াবা কুৱেশ্যনত কি সুধে ইয়াত ৱাটাৰ লজেছ এৰিয়াৰ জেগাত আপোনাৰ ব্লেক কটন ছইল মেনশ্যন কৰি দিয়ে চ' ব্লেক কটন যেতিয়া ছইল মেনশ্যন কৰিব তেতিয়া আপুনি গ্ৰাউণ্ডিং হ'ব অপশ্যন বাট ইয়াত ৱাটাৰ লজেছ দি আছে চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ড্ৰেইনেজ ইজ কাৰেক্ট অপশ্যন বাট ইন কেছ অফ black cotton soil so growing is correct option question number 92 দিয়া আছে the suitable layout of a distribution system for irregular growing town is so ইয়াত আমাৰ correct option আছে option number a dead system irregular কাৰণে আমাৰ হেতু dead in system আমি ইউজ কৰো question number 93 আমাৰ দিয়া আছে hydrograph is a graphical representation of চ' হাইড্ৰগ্ৰাফ যেতিয়া আমি গ্ৰাফটো ৰিপ্ৰেজেণ্ট যেতিয়া আমি বনাওঁ তেতিয়া ৱাই এক্সিছ এক্স এক্সিছ আমি কি লওঁ ৰান অফ লওঁ আৰু টাইম লওঁ চ' কাৰেক্ট অপশ্যন ইজ এ কুৱেশ্যন নম্বৰ 94 দিয়া আছে when shear stress exceeds the permissible limit in a slab then it is reduced by চ' shear stress বহুত বেছি হৈ যায় তেতিয়া আমি কি কৰোঁ ইনক্ৰিজ ডেপ্থ যোনটো স্লেবৰ ডেপ্থ হয় সেইটো আমি ইনক্ৰিজ কৰি দিওঁ তেতিয়া আমি shear stressটো ৰিডিউচ কৰিব পাৰিম আৰু কেতিয়াবা কুৱেশ্যনত কি দিয়া যেতিয়া আমাৰ ইয়াত পাৰমিছিবল shear stressৰ কথা কৈছে বাট ইন সাম টাইম কেতিয়াবা আমাৰ কুৱেশ্যন কি দিয়ে বণ্ড ষ্ট্ৰেছটো দি দিয়ে বণ্ডিং যোনটো দিয়ে কনক্ৰিট আৰু ৰেইনফৰ্চৰ মাজত তেতিয়া আমাৰ সেইটো হ'ব বণ্ডিং to improve কৰিব কাৰণে use thinner bar but more in number so ইয়াত correct option আছে option number a increasing the depth question number 95 দিয়া আছে propose of reinforcement in pre-stressed concrete is so কি আমাৰ main propose আছে reinforcement in pre-stress so option number c is correct to impart initial compressive stress in a concrete so correct option is c question number 96 দিয়া আছে stagnation points is the point in which fluid mechanics where the velocity of the fluid at a point is so ইয়াত 96 or আপোনাৰ correct option আছে option number c 0 এতিয়া আমাৰ question number দিয়া আছে 97 the minimum water content at which soil just being to crumble when roll into threads of 3 mm চ' আমি যেতিয়া ছইলক আমি কি কৰোঁ ৰোল কৰি দিওঁ চ' যদি সি ছইল আপোনাৰ 3 mm এটা থিক লেয়াৰৰ নিচিনা যদি 3 mm ডায়ামিটাৰলৈকে এইটো যদি ৰোল হ'ব পাৰিছে ভালকৈ তেতিয়াহ'লে এই ছইলটোক আমি কি কওঁ চ' এনেকৈ যদি ছইল লওঁ তেতিয়া আমি প্লাষ্টিচিটি তাক আমি কি কওঁ প্লাষ্টিচিটিক যদি ছইলত যিমান প্লাষ্টিচিটি থাকিব এই ছইলটো ইমানে ভালকৈ ৰোল হ'ব যদি তাৰ প্লাষ্টিচিটি নাথাকে চ' এইটো নহ'ব চ' লিকুইড লিমিট নকওঁ আমি প্লাষ্টিক লিমিটে কওঁ ইয়াত আৰু কাৰেক্ট অপশ্যন আছে অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 98 দিয়া আছে দ্য ৰেচিঅ' অফ ভলিউম অফ ভইড টু দ্য ভলিউম অফ ছইল ছলিড এইটো আপুনি ভালকৈ চাব এইটো আপোনাৰ কুৱেশ্যনটো আহিছিলে আছাম JLW 2022 যোনটো ৰিচেণ্ট এক্সাম হৈছে সেইটো কুৱেশ্যন জাষ্ট ইয়াত কি চেঞ্জ কৰিছে অকল তাত দিছিলে আপোনাৰ ভলিউম অফ ভলিউম অফ এ ছইল ইন এ গিভেন মাছ ভলিউম অফ ছইল দিয়া আছে ইয়াত কিন্তু ছলিড দিয়া আছে চ' যেতিয়া কুৱেশ্যনত আপোনাৰ ৰেচিঅ' অফ ভলিউম অফ ভইড টু দ্য ভলিউম অফ ছলিড দেখে তো আপোনাৰ তেতিয়া কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি আমাক ভইড ৰেচিঅ'ৰ ডেফিনেশ্যন এইটো হয় JLWত আপোনাৰ কি কৈছিলে প'ৰাচিটি সুধিছিলে ইয়াত যেতিয়া আপুনি হেই হৈ যাব যেতিয়া ছলিডৰ জেগাত যদি গিভেন ছইল মাছ হৈ যায় কাৰেক্ট অপশ্যন প'ৰাচিটি হ'ব কুৱেশ্যন নম্বৰ আমাৰ 99 সুধিছে ডিউ টু শ্ৰিংকেজ ষ্ট্ৰেছ a simply supported beam
having reinforcement only at bottom tend to. So question number 99 or correct option है हमार option number A deflected downward. यात correct option আছে deflected downward. Question number 100 আমাৰ সুধিছে beam curve in a plane is designed for. So আমি যদি beam curve design কৰো, so definitely beam binding moment to আমি কৰো, shear to কহিমে আৰু torsion লগত torsionও আমি ডিজাইন কৰো. So ইয়াত correct option আছে option number D. এতিয়া আমাৰ next question আছে question number 101. The minimum dissolved oxygen which should always be present in the water in order to save aquatic life. So পানী ভিতৰত এটা aquatic life থাকিব কাৰণে আপোনাৰ 4 ppm আপোনাৰ অক্সিজেনটো লাগিবহে. হেয়া ইয়াত aquatic life কেতিয়াবা কৈছে, কেতিয়াবা আপোনাৰ fish বা তেনেকৈ মেনশ্যন কৰিব পাৰিব. So correct option হ'ব option number D, B 4 ppm. Question number 102 দিয়া আছে increase in moisture content in concrete. So concrete যিমান moisture content হ'ব, তো ইয়াত increase strength তো কেতিয়াও increase হ'ব নোৱাৰে আৰু does not change strength. Definitely হেতু তো হ'বই নোৱাৰে, কিয় strength to definitely effect to কিবা এটা কৰিব. So যেতিয়া moisture content increase হয় আমাৰ strength to reduce হৈ যায়. Question number 103 দিয়া আছে. So 103 আমাৰ দিয়া আছে the resultant of two force have a same magnitude as either of force, then the angle between two force is in degree. So yat correct option আছে option number A 45 degree is correct option. Question number 104 দিয়া আছে the unit of moment of inertia of a body is. এতিয়া বহুত স্টুডেন্ট বিলাক কি মাৰি আহে option number D আছে মাৰি আহে, কিয় moment of inertia আমি কি পঢ়িছিলো m⁴ এনেকৈ সবতে আমি ইনটু কৰি আছিলো, বাট ইয়াত এটো কারেক্ট ৰং আছে. ইয়াত আমাৰ SI ইউনিট সুধিছে, ইউনিটৰ কথা কৈছে. সো আমি এনে মানে m l t এনেকৈ আমি লিখো ন, সো ইয়াত এনেকৈ আমাৰ লিখিব লাগিব. সো কারেক্ট অপশন আছে অপশন নম্বৰ B. নেক্সট কোয়েশ্চন আমাৰ সুধিছে কোয়েশ্চন নম্বৰ 105 দিয়া আছে the shape of suspended cable for uniform distributed load over it. এনেকৈ আমাৰ দিয়া আছে ইউনিফর্ম. যেতিয়া ইউনিফর্ম লোড আমাৰ দিয়া থাকে কোয়েশ্চনত, যেতিয়া কোয়েশ্চনত আমাৰ সুধে ইউনিফর্ম তেনেকৈ, তো আমি যোনটো বেন্ডিং ইয়াত কি দিছে ইউনিফর্মস ওভার শেপ অফ সাসপেন্ডেড কেবল. সো সাসপেন্ডেড কেবল আমি কি প্যারাবোলিক আমার হয়. সো অপশন নম্বৰ A B ইজ কারেক্ট অপশন. প্যারাবোলিক আমার শেপ হয়. আৰু 106 কোয়েশ্চন দিয়া আছে water utilized by plant is available in the soil mainly in the form of. সো water এনেকৈ আমাৰ সেই থাকে. সো water capillary water কি কয় এটো ধৰি লওক আপুনি কিবা হে আমাৰ ক্ৰপস আছে. সো ক্ৰপসৰ লগে আমাৰ কোনটো water mainly supply কৰে. সো capillary water is the amount of water which will supply to the crops. সো হাইড্রোস্কোপিক ওয়াটার না থাকে, হাইড্রোস্কোপি আপনার একদম লাস্টর লগে হয় আর কেমিক্যাল ওয়াটার কেতিয়া নহব. সো আমার কারেক্ট অপশন আছে অপশন নম্বৰ B. ইয়াত সুধিছে আমার কোয়েশ্চন নম্বৰ 107 সুধিছে buckling of sand is maximum if moisture content is about. সো ইয়াত কারেক্ট অপশন আছে অপশন নম্বৰ B 4% যেতিয়া হয় তেতিয়া আমার কি হয় buckling of sand is maximum হয় if moisture content 4% হয়. এতিয়া আমাৰ কোয়েশ্চন নম্বৰ 108 সুধিছে the property of ingredient to separate from each other while placing the concrete is. so ইয়াত কারেক্ট অপশন আছে অপশন নম্বৰ A segregation. তাক প্রসেসটো আমি কি কওঁ segregation কওঁ. এতিয়া সুধিছে আমাৰ কোয়েশ্চন নম্বৰ 109 সুধিছে the slab is designed as one way slab if the ratio of long span to short span is. সো আমি স্লেবত যেতিয়া পঢ়িছিলোঁ তেনেকৈ ওৱান ৱে স্লেব আছিলে, টু ৱে স্লেব আছিলে. সো আমি কিছুমান কণ্ডিশ্যন পাইছিলোঁ. ধৰি লওক এটা স্লেব আছে, এইটো আপোনাৰ ধৰি লওক LY হৈ গ'ল, এইটো আমাৰ কি হৈ গ'ল LX হৈ গ'ল. সো আমি পঢ়িছিলোঁ যেতিয়া ওৱান ৱে স্লেব হয় তেতিয়া আমাৰ LY বাই LX ইজ ইকুৱেল টু 2 ইফ গ্ৰেটাৰ দেন 2. যদি আপোনাৰ এইটো ভেলুটো যদি 2 के ग्रेटर है तेतिया आमार सॉरी 2.1 समथिंग आइसिले, बट 2 इज ग्रेटर देन 2 जदि है तेतिया आमार कि है
ওৱান ৱে স্লেব কওঁ আৰু যদি লেছ দেন Ly/Lx ইজ লেছ দেন 2 দেন দিছ ইজ টু ৱে স্লেব চ' ইয়াত কাৰেক্ট অপশ্যন আছে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট অপশ্যন এতিয়া কুৱেশ্যন সুধিছে কুৱেশ্যন নম্বৰ 1010 সুধিছে ইন অৰ্ডাৰ টু অবটেইন দ্য বেষ্ট ৱৰ্কেবিলিটি অফ কনক্ৰিট প্ৰিফাৰ শেপ অফ এগ্ৰিগেট ৱৰ্কেবিলিটি কিমান সোনকালে আমি কনক্ৰিটটো কি কৰোঁ ফিল আপ কৰিব পাৰিম চ' যদি আপোনাৰ ৰাউণ্ডেড থাকে ইয়াত অপশ্যন নম্বৰ এ ৰাউণ্ডেড আছে কুৱেশ্যন নম্বৰ বি ইলংগেটেড আৰু কুৱেশ্যন নম্বৰ চি এংগুলাৰ আৰু অল অফ দ্য এবভ কেতিয়াও হ'ব নোৱাৰে আৰু এংগুলাৰৰ কথা আছে যদি ধৰি লওক আমি এটা কলম লৈছোঁ এনেকৈ কলমত আমি ইয়াৰ ৰেইনফৰ্চমেণ্টটো থাকিব আৰু যদি ৰেইনফৰ্চৰ ভিতৰত আমি যদি ইয়াত আমাৰ যদি আমাৰ ইয়াত যোনটো আপোনাৰ ষ্ট'ন আছে যদি এংগুলাৰ শেপ হয় ডেফিনেটলি তাত কিবা ভইচ থাকি যাব পূৰা ফিল আপ কেতিয়াও নহয় চ' যদি আমাৰ ৰাউণ্ডেড থাকে চ' ডেফিনেটলি আমাৰ যোনটো ৱৰ্কেবিলিটি কনক্ৰিট আমি প্লেচিং কৰিম বহুত সোনকালে আপোনাৰ ডেপ্থলৈকে যাব চ' ইয়াত কাৰেক্ট অপশ্যন আছে অপশ্যন নম্বৰ এ ৰাউণ্ডেড এতিয়া আমাৰ নেক্সট কুৱেশ্যন সুধিছে কুৱেশ্যন নম্বৰ এইটো আপোনাৰ এইটো যোনটো কুৱেশ্যন আছে 111 to 130 লগে এইটো 2 মাৰ্কছৰ আছিলে আৰু ইয়াত যদি আপুনি ভুল কৰিলে আপোনাৰ কিমান 1/2 ইয়াত ডিডাক্ট হ'ব সৰি 1/4 আপোনাৰ কি হয় ভুল প্ৰত্যেক ভুলৰ কাৰণে ডিডাক্ট হয় কিন্তু আমি আগত যোনটো কুৱেশ্যন পাইছিলোঁ কিমান 81 পৰা আছিলে 81 পৰা 1010 লগে চ' ইয়াত প্ৰত্যেক কুৱেশ্যন আমাৰ শুদ্ধ কৰিলে 1 মাৰ্কছ পাম আৰু প্ৰত্যেক কুৱেশ্যন ভুল কৰিলে আমি 0.2 মাৰ্কছ কি হয় ডিডাক্ট হৈ যাব আৰু ইয়াত 2 মাৰ্কছ আছে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যন নম্বৰ 111 যোন কুৱেশ্যন আছে একজেক্ট আপোনাৰ ছেম এইটো কি ক'ত সুধিছে JLEE 2022 যোনটো আমাৰ ৰিচেণ্ট এক্সাম হৈছে তাৰপৰা কুৱেশ্যনটো ডাইৰেক্ট কপি পেষ্ট কৰি দিছে চ' আপুনি ইয়াত যিমান মই কুৱেশ্যন ছল্ভ কৰি আছোঁ বহুত ভালকৈ আপুনি চাব মন দি চাব কিয় আপোনাৰ আজিকালি মই এক্সামত দেখিছোঁ যিমান কুৱেশ্যনবোৰ সুধিছে গোটেইবোৰ কুৱেশ্যন কি কৰিছে কোনোবা এক্সামৰ পৰা ধৰি লওক প্ৰিভিয়াছ ইয়াৰ APSC যেনেকৈ APSC PWD যিকোনো এক্সামৰ পৰা কি কৰিছে কমন লৈ আপোনাক দি দিছে পেপাৰ চ' আপুনি যদি এইটো চাব এতিয়াতো দৰকাৰ নহ'ব কিন্তু ইন ফিউচাৰ যদি আপুনি কিবা এক্সাম দিব তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' ভালকৈ চাব এইটো তো ইয়াত আমাৰ ৰিভাৰ ট্ৰেইনিং ৱৰ্ক ইজ জেনেৰেলি ৰিকুৱাৰ্ড ৱেন দ্য ৰিভাৰ ইজ এইটো ডাইৰেক্ট আপোনাক দিব মেণ্ডাৰিং এইটো বহুত ষ্টুডেণ্ট অল অফ দ্য এবাভ বাট কাৰেক্ট ৰং এনচাৰ মেণ্ডাৰিং ইজ কাৰেক্ট অপশ্যন ইয়াত সুধিছে দ্য ডিজাইন স্পীড অন হাইৱে ইজ 60 kmph calculate the super elevation if the radius of the curve is 150 mm and coefficient of friction is 0.15 এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হাইৱে পৰা হয় ছুপাৰ এলিভেশ্যন উলিয়াবলৈ দিছে এইটো সদায় সুধিয়ে থাকে এক্সামত এনেকৈ কুৱেশ্যনবোৰ যদি নিউমেৰিকেল হাইৱে পৰা আহে চ' ইয়াত আমাৰ ফৰ্মুলাটো আহিব যদি আমাৰ কোএফিচিয়েণ্ট ফ্ৰিকশ্যন দিয়া নাথাকে তেতিয়া আমি এজিউম কি কৰোঁ 75% ফ্ৰিকশ্যনটো এজিউম কৰোঁ বাট ইয়াত দিয়া আছে চ' আমাৰ ফৰ্মুলা ইউজ হ'ব ফৰ্মুলা আমি পঢ়িছিলোঁ E + F = আমি এনেকৈ V²/127 ইয়াত R পঢ়িছিলোঁ ঠিক আছে আমি এনেকৈ এটা ফৰ্মুলা পাইছিলোঁ চ' এইটো ফৰ্মুলা দিয়ে মই আপোনাক কি কৰিম ইয়াত সলভ কৰিম ইকুৱেশ্যনত আমাৰ কি দিয়া আছে E ইজ দ্য ছুপাৰ এলিভেশ্যন E আমাক উলিয়াব লাগে ফ্ৰিকশ্যন কিমান দিয়া আছে 0.15 দিয়া আছে ইজ ইকুৱেল টু V কিমান দিয়া আছে 60 কিলোমিটাৰ V ইজ দ্য ভেল'চিটি চ' 60 আমি কি কৰোঁ আমি ইয়াৰ পৰা কনভাৰ্ট কৰি যদি kmph দিয়া আছে মিটাৰ এইটো kmph যদি আমি কনভাৰ্ট কৰোঁ চ' আমাৰ ইয়াত থাকিব আমি পাম কিমান পাম ইয়াত কনভাৰ্ট কৰিলে আপোনাৰ 360 ডিভাইডেড বাই ইয়াত হ'ব আমাৰ 127 ইনটু আপোনাৰ সেই কিমান দিয়া আছে কাৰ্ভ কিমান দিয়া আছে 150 সৰি ৰেডিয়াছ R যোনটো ৰেডিয়াছ R ইজ ইকুৱেল টু ৰেডিয়াছ চ' ইয়াত আমাৰ কি হ'ব 150 হ'ব এতিয়া যদি ইয়াক আমি সলভ কৰোঁ চ' E ইজ ইকুৱেল টু আমাক কি পাম এইটো গোটেই ইকুৱেশ্যনটো যদি আমি মাল্টিপ্লাই ডিভাইড কৰোঁ চ' আমি পাম 0.188 মাইনাছ 0. এইটো প্লাছ আছে 15 এফালে যাব চ' আমি ফাইনেলি ই ভেলুটো কি পাম বাৰু আমি পাম 0.038 চ' আমাৰ অপশ্যন নম্বৰ কি দিয়া আছে অপশ্যন নম্বৰ চি 0.38 আমাৰ কাৰেক্ট অপশ্যন হ'ব এতিয়া নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে 113 দ্য ভেৰিয়েশ্যন অফ বাইণ্ডিং মুভমেণ্ট ইন প্ৰপৰ্চনছ অফ বিম কেয়াৰিং লিনিয়াৰলি ভেৰিং লোড চ' বেণ্ডিং মুভমেণ্ট
কি কৈছে বেন্ডিং মুভমেন্টৰ লিনিয়াৰ ভেৰিং লোড সো যেতিয়া লিনিয়াৰ ভেৰিং লোড আমি পঢ়িছিলোঁ যেতিয়া লিনিয়াৰ ভেৰিং লোড থাকে তেতিয়া আমাৰ কি হৈ যায় কিউবিক হৈ যায় আমাৰ বেন্ডিং মুভমেন্টটো যে শেপ হয় কিউবিক হৈ যায় Question number 1014 दिया আছে the center of gravity of right circular cone lies on the axis of symmetry at a height of so हमारे यात correct option আছে option number C h/4 is correct option Question number 115 दिया আছে calculate the elevations difference if the vertical distance is 14.89 meter and instrument height is 9.2 meter and ground is at 2.8 meter সো এটো আপোনাৰ নিউমেৰিকেল সো মই ইমান কওঁ যে যদি আপুনি এনেকৈ যিকোনো এন্ট্ৰেন্স এক্সামত দিয়ে যদি আপুনি নিউমেৰিকেল পায় সো আপুনি ইয়াত কি কৰিব ডিফাৰেন্স দিছে যিকোনো মাজত আপুনি মাইনাস কৰিলে কিবা এটা আছে আনসাৰ পাব সো অপচন যদি দিয়া আছে তেতিয়া আপুনি চিন্তা কৰিব নালাগে ফৰ্মুলা আপোনাৰ ইমান পঢ়িব দৰকাৰ নাই ডিফাৰেন্স আপোনাৰ কৈছে ইয়াত আৰু দুটা বস্তু তিনটা বস্তু দিছে সো কিবা কিবি এড কৰি তেনেকৈ বনাই দিয়ক মই এনেকৈ কৰিছো 14.89 প্লাস 9.2 দি দিছো আৰু মাইনাস 2.8 দি দিছো যদি আপুনি সলভ কৰিব ইয়াত আপুনি পাব অপচন নম্বৰ এ 21.29 মিটাৰস এটো ইজি প্ৰসেস হয় আপুনি যিকোনো নিউমেৰিকেল সলভ কৰিব কাৰণে সো ইয়াত আমাৰ কোৱেশ্চন নম্বৰ 116 দিয়া আছে the sewage treatment unit are normally designed for sewage treatment unit ইয়াত কিছুমান কি কৰে এতিয়া আমি এটা বস্তু ইয়াত চাব লাগিব ভালকে নহলে বহুত কোশ্চেন ভুল হৈ যায় স্টুডেন্ট বিলাক ভুল কৰে ট্ৰিটমেন্টৰ কথা কৈছে যেতিয়া আপোনাৰ ডিজাইন নরমালি ট্ৰিটমেন্ট কথা কৈছে যদি আপোনাৰ ডিজাইন কিমান পিৰিয়ডৰ কাৰণে আমি স্পেস টু ডিজাইন কৰো 40 to 50 100 বাট ইন কেস নরমালি ট্ৰিটমেন্টৰ কাৰণে আমি কি কৰো 15 বছৰ বা 20 বছৰৰ ভিতৰত এবাৰ আমি কি কৰি নরমালি ট্ৰিটমেন্ট কৰিব লাগিব আৰু ইয়াত কোৱেশ্চন নম্বৰ 117 দিয়া আছে for testing compressive and tensile strength of a cement the cement mortar is made by mixing cement and standard sand in the proportions of so আমি এটো যদি সিমেন্টৰ আমি যেতিয়া টেস্ট পঢ়িছিলো ইনিশিয়াল টাইম সেটিং টেস্ট ফাইনাল সেটিং টাইম বা আমি compressive tensile তেনেকৈ কিবা কিবি স্ট্ৰেংথ পাইছিলো তেতিয়া আমি যোনটো সিমেন্টৰ মটাৰছটো আমি ইউজ কৰিছিলো 1:3 1 to আমাৰ সিমেন্ট আছিল আৰু 3 to আমাৰ কি আছিল স্যান্ড আছিল সো কারেক্ট অপশন আছে ইয়াত আমাৰ অপশন নম্বৰ সি 1:3 Question number 118 দিয়া আছে লিমিট অফ proportionality depend upon লিমিট অফ proportionality সো লিমিট অফ proportionality কি হওয়ার উপর ডিপেন্ড করে সো এটা লিমিট অফ proportionality কি হওয়ার উপর ডিপেন্ড করে তো ম্যাটেরিয়ালের উপর ডিপেন্ড কৰিব কিয় তার শিয়ার স্ট্রেস বাইন্ডিং স্ট্রেস যিকোনো হয় সব ম্যাটেরিয়ালের উপর ডিপেন্ড করে সো টাইপ অফ লোডিং এটু মেনশন কেতিয়া নহব অল অফ দেম নহব আর আপনার এরিয়া অফ ক্রস সেকশন ইজ রং সো কারেক্ট অপশন ইজ অপশন নম্বৰ সি টাইপ অফ ম্যাটেরিয়াল তিয়া কোশ্চেন নম্বৰ 119 দিয়া আছে আমাৰ ফাইন্ড দ্য স্ট্রেন অফ এ বার অফ রোড লেন্থ 250 mm which is subjected to a tensile load 50 kilonewton when extensions of road is equal to 0.3 mm দিয়া আছে ইয়াত সো ইয়াত আপোনাৰ যোনটো কারেক্ট অপশন আছে ইয়াত অপশন নম্বৰ আপোনাৰ বি ইজ কারেক্ট অপশন 0.0012 আপুনি সলভ কৰিব পাৰিব যদি আপুনি রোডৰ ডিসটেন্স এনেকে এক্সটেন্ড হদিছে সো এক্সটেন্ডৰ কি হয় ডেল্টা এল মাইনাস ডেল্টা এল আপুনি এগুনো কি আছে ইয়াৰ পৰা আপুনি এটু মাইনাস কৰি দিয়ক এটু ইনটু কৰি দিয়ক এটু মানে 250 minus 0.3 whole and into বা ডিভাইড আপনি কিবা এটা কৰিলে আপনি উলাই যাব সো आंसर অপশন নম্বৰ বি ইজ কারেক্ট অপশন ইয়াত 120 কোশ্চেন হুদিছে the main functions of alumina in a brick earth সো alumina ব্ৰিকৰ কি মানে ইম্পৰ্টেন্ট হয় কি ফাংশন তাৰ হয় সো ইয়াত আমাৰ alumina যোনটো হয় হেতু আপোনাৰ ইম্পার্ট প্লাস্টিসিটি এটো সিমেন্টত আপোনাৰ alumina টো প্লাস্টিসিটিত বহুত ৰেসপন্সিবল হয় সো কারেক্ট অপশন ইজ অপশন নম্বৰ এ এতিয়া কোশ্চেন নম্বৰ 121 ত আমি আহো the maximum permissible limit for fluoride in a drinking water সো ইয়াত আমাৰ কারেক্ট অপশন আছে অপশন নম্বৰ বি আপোনাৰ যদি এনভায়রনমেন্টাল ইঞ্জিনিয়াৰিং যদি পঢ়িছে তাত আপোনাৰ এটা পুরো গুটেটো লিস্ট পায় আপুনি তাত লিস্টত কি থাকে ক্লোরাইড থাকে বহুত বিভিন্ন ধৰণৰ থাকে ক্লোরাইড থাকে তাপা অর্ডার থাকে সো এখিনি মাঝে যদি আপুনি এটো মুখস্থ কৰিলে যিকোনো এন্ট্রেন্স এক্সামত আপুনি ভালকে এটোৰ आंसर এটা 1 মার্কস পাব পাৰিব
question number 122 দিয়া আছে coefficient of friction is less when the pavement surface is so coefficient of friction কেতিয়া less হ'ব পেভমেণ্টত যেতিয়া আপোনাৰ পেভমেণ্ট বহুত স্মুথ হ'ব আৰু ৱেট হ'ব ইয়াত স্মুথ আৰু ড্ৰাই কেতিয়া যদি ড্ৰাই হয় সাৰফেস ডেফিনেটলি ফ্ৰিকশনটো বেছি হ'ব সো ইয়াত কাৰেক্ট অপচন আছে অপচন নম্বৰ ডি স্মুথ এণ্ড ৱেট question number 123 দিয়া আছে compensating error that occur in changing are proportional to correct option আছে option number B root over L square root of L question number 124 আছে the polar modulus for a solid staff of diameter D is so ইয়াত আমাৰ correct option আছে option number C pi by d cube by 16 is correct option option number 125 question দিয়া আছে the inclined member carrying compressive load is inclined member এনেকে আমাৰ ধৰিলো কিবা আছে এনেকে যেতিয়া আমি সৰ কেতিয়াবা দিউ এনেকে যদি দুটা কলমৰ মাজত সো এই বস্তুটো কি কও আমি এটো বস্তু কি কও স্ট্ৰাট কও স্ট্ৰাট সো কারেক্ট অপশন ইজ অপশন নাম্বার সি স্ট্রাট ইয়াত দিয়া আছে the Stokes law is valid for particle of diameter up to option number B 0.0002 mm is correct option question number 127 দিয়া আছে stopping side distance depend upon so stopping side distance কিহৰ ওপৰ ডিপেন্ড কৰিব so speed of vehicle যিমান স্পীড থাকিব এটো ওপৰ ডিপেন্ড কৰিব হি বহুত যিমান স্পীডত থাকিব হি হুনকালে ব্ৰেক মাৰিব নোৱাৰিব আৰু টোটাল ৰিঅ্যাকশন টাইম হি ষ্টপ কেতিয়া কৰিব প্ৰথম ভাবিব ৰখাও নৰখাও সো হেতু যিমান স্পীড থাকিব হি হিমানে কম সময় পাব ৰিঅ্যাকশনৰ কাৰণে আৰু ইফিচিয়েন্সি অফ ব্ৰেক আপুনি যিমান স্পীডত আছে যদি আপোনাৰ ব্ৰেক বহুত ইফিচিয়েন্সি ভাল আছে ব্ৰেকৰ সো আপুনি যিমান মাৰিব হিমানে হুনকালে গাড়ী ৰখিব ইফিচিয়েন্সি বেয়া থাকিলে আপুনি হিমান হুনকালে ষ্টপিং সাইড ডিসটেন্স সো ডেফিনেটলি এটো গুটে বস্তু তিনটা অপচনৰ ওপৰ ডিপেন্ড কৰে সো অপচন নম্বৰ ডি ইজ কারেক্ট অপচন অল অফ দ্য above এতিয়া আমাৰ হুদিছে কোশ্চেন নম্বৰ 128 দিয়া আছে the betterment of the grade 8/10 stand for so ইয়াত কারেক্ট অপচন আছে অপচন নম্বৰ ডি penetration value of 8 to 10 mm ইয়াত আমাৰ কোশ্চেন দিয়া আছে কোশ্চেন নম্বৰ 129 দিয়া আছে a unit hydrograph has a one unit hydrograph as a unit is correct option is excess rainfall যদি excess rainfall হয় তেতিয়া আমি কি হয় তে excess rainfall হয় তেতিয়া আমাৰ কি হয় unit hydrograph has one unit question number 130 দিয়া আছে if the cylinder ratio for a coulomb is 100 then it is said to be so আমাৰ যদি 32 পৰা 120 মাজত যেতিয়া আমাৰ কলমৰ সিলিন্ডাৰ ৰেশিও থাকে তেতিয়া আমি কি কম মিডিয়ামস কম মিডিয়াম কলম আৰু 120 পা গ্ৰেটাৰ দেন 120 is long coulomb less than 32 is short coulomb so correct option is 100 is lies between 32 to 120 so correct option is option number B is medium so thank you friends যদি আপোনাৰ এই ভিডিও ভাল লাগিলে